দায়িত্ব লৈয়েই বন বিভাগত জোকাৰণি বন মন্ত্ৰীৰ। বিভাগৰ কলংক আঁতৰাবলৈ বদ্ধপৰিকৰ মন্ত্ৰী। আপোনালোকেতো চৰকাৰৰ ৰয়েলটিটো বাদ দি পেলাই পাৰ্চনেল ৰয়েলটিটো তাক লিগেলাইজ কৰিয়ে দিয়ে। চৰকাৰৰ ৰয়েলটি লৈ লিগেলাইজ কৰক। পকেট গৰম হলে নহব, আহিব লাগিব ৰাজহ। অবৈধ টকাৰ লেনদেনত তলা মৰাৰ পৰিকল্পনা। ডাইৰেক্ট মোৰ অফিচলৈ পঠাব যে ইমান অবৈধ মিল আছে, তাৰ পিছত যদি গৈ মই কোনোবা জেগাত এটাও মিল দেখা পাওঁ তেতিয়াহ'লে তাৰ ওপৰত ইমান বেয়া একশ্যন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব। আজি বৰ্ণনা নহয়, সকলো শুনক মন্ত্ৰীৰ মুখেৰে। দায়িত্ব লৈ প্ৰথমখন বিভাগীয় বৈঠকতেই ঘুষখোৰ বিষয়াক তোলাধনা দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলষ্টপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপায়, এনেকুৱা পষ্টিং পাব যে তেওঁ আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব। বিষয় 1, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে, যদি টকা দি পষ্টিং ল'ব নালাগে আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই। কিবা অসুবিধা আছে নেকি? টকা দি পষ্টিং ল'লেতো অসৎভাৱে কাম কৰিবই। গতিকে টকা দি পষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল। বিষয় 2, দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফঅ'টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিচতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। এইবাৰ বিভিন্ন টেৰিটৰীত শিপাগজা বিষয়াক টাৰ্গেট মন্ত্ৰীগৰাকীৰ। একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফঅ'টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিচতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। পকেট গৰম কৰাৰ স্বাৰ্থত বন ধ্বংসৰ লাইচেন্স দিয়া সকললৈ সকিয়নি বন মন্ত্ৰীগৰাকীৰ। টকাৰ বান্দিল দেখিলেই বিক্ৰী হয় বন বিষয়া। কি কৰে বন মন্ত্ৰীগৰাকীয়ে? কাৰণ মানুহ আমি যেতিয়া চকুৰ আগত হাতত ডাঙৰ ডাঙৰ বান্দুল ধৰাই দিয়ে আমাৰো চব পাহৰি যাওঁ। গতিকে আমাক হিউমেন ইণ্টাৰফাৰেন্সটো মানুহৰ কম হ'ব লাগে, টেকনলজি লাগে, যে এফিচিয়েণ্ট মানুহ, কাম কৰা মানুহ আমি যি সহায় কাৰিলে চব কৰিম। আৰু যিবিলাকে 2 নম্বৰী গণ্ডগোল কৰি থাকিব তেওঁৰ ওপৰত যিমান বেয়া একশ্যন ল'ব লাগে ল'ম। ইয়াত কোনো কাৰো মুখৰ ফালে মই নাচাওঁ। আজি গোটেই অসমত জেগাই জেগাই অজস্ৰ অবৈধ কাঠফলা মিল, আপোনালোকেতো চবেই জানে। ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে। ডিএফঅ'জনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰেই। কেনেকে চলি থাকে? কিয় চলি থাকে? যদি চলিছে, আমাক কাঠৰ প্ৰয়োজন আছে, তাক লিগেলাইজ কৰিবৰ কাৰণে কি বুদ্ধি আছে মোক দিয়ক। মন্ত্ৰীগৰাকীৰ আহ্বান, বিভাগত সুৰুঙা ক'ত আছে কওক, সুৰুঙা মৰাৰ দায়িত্ব আমাৰ। কথা এটাই, ৰাজহ লাগে চৰকাৰক। মন্ত্ৰীয়ে দেখুৱালে হিচাপৰ নমুনা। তেওঁলোকে অযথা হাৰাশাস্তি খাব লগা নাই। চৰকাৰক ৰয়েলটি দিয়াৰ নামত কাম কৰক, ফ্ৰী হেণ্ড কাম কৰক, কাকো পাৰ্চনেল ৰয়েলটি দিব নালাগে। কাৰণ আপোনালোকেতো চৰকাৰৰ ৰয়েলটিটো বাদ দি পেলাই পাৰ্চনেল ৰয়েলটিটো তাক লিগেলাইজ কৰিয়ে দিয়ে। চৰকাৰৰ ৰয়েলটি লৈ লিগেলাইজ কৰক। তাৰ বুদ্ধি আপোনালোকৰ হাতত আছে আৰু আপোনালোকে বুদ্ধিটো দিব, আৰু বুদ্ধিবিলাক আপোনালোকৰ পৰাই মই শুনিম আৰু আহিবই লাগিব। যোনে মোক বুদ্ধি দিব নোৱাৰে তেওঁ বেলেগত ৱাইল্ড লাইফত থাকিব, ৰিচাৰ্চত থাকিব, ক'ৰবাত থাকিব। যোনে মোক সেই বুদ্ধিটো দিব পাৰে তেওঁ আহিব। বন, ৰাজহ আৰু GST বাধ্যতামূলক এতিয়াৰে পৰা প্ৰতিখন গাড়ী আৰু মালৰ ওপৰত। 5% GST এণ্ড ৰেভিনিউৰ ওপৰত 18% GST, এই দুটা কম্পালচৰি আহিব লাগিব। ক'ৰবাত আপোনালোকে ফৰেষ্ট ৰয়েলটিৰ ওপৰত 18% GST লৈ শেষ কৰি দিয়ে। ক'ৰবাত আপোনালোকে 5% GST লোৱাৰ কোনো ইণ্টাৰেষ্টো নাই, কাৰণ আপোনালোকে ভাবে এইটো ফৰেষ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাম। গতিকে ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টে লগ হৈ যিমান
প্ৰডাক্ট বা যিমান ৰেভিনিউ আমি পাম তাৰ লগত এই লিংকটো মিলিব লাগিব যিমান কোৱেৰিৰ পৰা মহলৰ পৰা মাল ওলাব তাত 5% GST ইজ কম্পালসৰি ৰেভিনিউৰ ওপৰত 18% প্ৰডাক্টৰ ওপৰত 5% নতুনকৈ দায়িত্ব লৈ বিষয়াক উভতি ধৰিলে মন্ত্ৰীয়ে যিটো আপোনালোকে ব্ৰাউন টিপি বুলি কৈছে এই ব্ৰাউন টিপি নামত ফৰেষ্ট ডিপাৰ্টমেণ্টে 1 টকাও ৰয়েলটি পোৱা নাই প্ৰসেসিং ফিজ যে আপোনালোকে লয় 154 rupees নহয় জানো কিমানকে লয় প্ৰসেসিং ফিজ 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ আৰু প্ৰসেসিং ফিজ কোনে লয় এমট্ৰনে হুইজ এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব ই কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটোত একো আলোচনা কৰা নাই নেকি বন বিষয়াৰে মিলি একাংশ লেচিয়ে কি কৰে শুনক মন্ত্ৰীগৰাকীৰ মুখেৰে এই যে আমি কন্ট্ৰাক্টৰ বিলাকৰ নামত পাৰমিট দিওঁ এককটা কন্ট্ৰাক্টৰে এখন পাৰমিট লৈতো সি এটা মহলে আৰম্ভ কৰি দিয়ে কৰে নে নকৰে আপোনালোকৰ তাত তথ্য আছে নে নাই 2 কোটি টকাৰ কাম ল'ব তাত অমুক ফৰেষ্ট লাগে বুলি সেই 10 CM 50 CM 100 CMৰ এটা পাৰমিট ওলাই ল'ব আৰু সেই 100 CMৰে গোটেই বছৰটো সি বালি টানি থাকিব এই পাৰমিট ব্যৱস্থাটোৱে আমাক ক'ত লছ কৰিছে বৰপেটাৰ চৰৰ মাজত কাঠৰ মিল কেনেকৈ গোৱালপাৰাৰ পৰা কাঠ নদীৰে কেনেকৈ আহে খুকুত ঠাইলৈ যোৱাটো আপোনালোকৰ দায়িত্ব নহয় নেকি সকিয়নি বন মন্ত্ৰী বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে মই আপোনালোক নাৱৰে লৈ যাম একেবাৰে চৰৰ মাজত নাৱৰে গৈ 25টা 30টা 40টা কাঠৰ মিল চলি আছে কি আপোনালোকে নাজানে ইণ্টাৰৰ ঠাই আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি ৰেঞ্জ অফিচাৰজন ডিএফঅ জনে নাজানে নেকি বৰপেটাৰ কোট চৰত গোৱালপাৰাৰ পৰা কোট মাল আহি বৰপেটাৰ কোট কাটে ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি সব জানে কিয় নকৰে সেই ধৰণৰ কোট কিমান কাঠৰ অবৈধ মিল আছে মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে তাৰ পিছত যদি গৈ মই কোনবা জায়গাত এটাও মিল দেখা পাওঁ তেতিয়ালে তাৰ ওপৰত ইমান বেয়া একশন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব সিনিয়ৰৰ আগত মুখ খুলিবলৈ হয়তো ভয় থাকিব কিন্তু তাৰো বুদ্ধি দিলে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হয় সিনিয়ৰ অফিচাৰ এজন বহি থাকিলে আপুনি ক'ব কেনেকে ভয় খাব অমুকে কি কৰিব কি নকৰিব এতিয়া ভয় খাব লগা নাই মোক ডাইৰেক্ট হোৱাটছআপত দি দিব যে মই ছাৰ এইখিনি কথা একদম হোৱাটছআপত দি দিব মেইলত দি দিব যি কৰিব লাগে মই কৰিম বদনামী বিষয়াৰ শাস্তিৰ ইংগিতো দি প্ৰথমখন বৈঠকতেই নিজৰ স্থিতি স্পষ্ট কৰি দিলে বন মন্ত্ৰীয়ে কিন্তু দগধা টকা খকুৱা একাংশ বিষয়াক এতিয়া কিমান সলাব পাৰে মন্ত্ৰীগৰাকীয়ে সেয়াহে হ'ব গুৰুত্বপূৰ্ণ ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ